হয় শিল্পী প্ৰতিদিন টেবৰ প্ৰতিগৰাকী দৰ্শকসকলে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু মই এতিয়া উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ তালগুৰিত তালগুৰিত যি এক নান্দনিক দৃশ্য দেখাবলৈ যত্ন কৰিছোঁ আজি দমুৱাহীৰ দিনাখন বঙাইগাঁও জিলাৰ তালগুৰিত আচলতে প্ৰতি বছৰে গাঁওবাসী একত্ৰিত হৈ উলহ মাহেৰে ভোগালী বিহু উদযাপন কৰে আৰু এইবাৰ দেখা হৈছে ইতিমধ্যে আমি প্ৰচাৰ কৰিছোঁ এই তালগুৰি অঞ্চলত বিশেষভাৱে যে তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰিছে চন্দ্ৰযান-3 আৰ্হিত আৰু বিশেষভাৱে চৰ্চা লাভ কৰিছিল অঞ্চলবাসী যথেষ্ট উৎকণ্ঠাৰে ইয়াতে আহিছিল আৰু আজি যোৱাকালি গাঁওবাসী একত্ৰিত হৈ এই অঞ্চলত এই পথাৰত তেওঁলোকে ভোজ ভাত উৰুকা পাল কৰাৰ পিছত আজি এতিয়া মেজি জ্বলাবলৈ গাঁওবাসী একত্ৰিত হৈছে আৰু কিছু সময় পূৰ্বে যি পৰম্পৰা নীতি অনুসৰি তেওঁলোকে ইয়াতে কিছু নাম কীৰ্তন প্ৰসংগ আদি শেষ হোৱাৰ পিছত এতিয়া তেওঁলোকে মেজিত অগ্নি সংযোগ কৰিব আৰু অগ্নি দেৱতাক তেওঁলোকে আশীষ ল'ব যাতে সমাজৰ কোনো ধৰণৰ অপায় অমংগল এইবাৰ দূৰ হয় এক শান্তি বিৰাজ কৰে আৰু তালগুৰিবাসী প্ৰতি বছৰে গাঁওবাসী একত্ৰিত হৈ এনে এক পৰম্পৰা নীতিৰে তেওঁলোকে ভোগালী বিহু উদযাপন কৰি আছে আৰু কৃষি প্ৰধান অঞ্চলটোত এয়া এক অতি ভাল লগা দৃশ্য আৰু যি একতাৰ বান্ধন এই বান্ধনেৰে প্ৰতি বছৰে তালগুৰিবাসীয়ে এনেদৰে ভোগালী বিহু উদযাপন কৰিছে আৰু এয়া দেখাবলৈ যত্ন কৰিছোঁ যি চন্দ্ৰযান-3 ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ যি এক সফল অৱতৰণ আছিল চন্দ্ৰৰ দক্ষিণ মেৰুত তাৰ আৰ্হি হিচাপে ভেলাঘৰ তেওঁলোকে নিৰ্মাণ কৰিছে আৰু আনহাতে কৃষি প্ৰধান অঞ্চলসমূহ যিসমূহ সঁজুলি আমাৰ সমাজৰ পৰা হেৰাই যোৱা কিছু নাঙল যুঁৱলি উৰল আৰু আনফালে আছে তাঁতশাল আছে জাপি আছে এইসমূহ তেওঁলোকে ভেলাঘৰ আৰ্হি নিৰ্মাণ কৰি নৱপ্ৰজন্মক যাতে দেখাব পাৰে এইসমূহ যাতে আমাৰ হেৰাই নাযায় তাৰ বাবে এক প্ৰয়াস কৰিছে তালগুৰিবাসীয়ে আৰু প্ৰতি বছৰে তেনেধৰণে এক ব্যতিক্ৰম আৰ্হি লৈ এনেধৰণে এইখন পথাৰত তালগুৰিৰ পথাৰত তেওঁলোকে ভোগালী বিহু উদযাপন কৰে আৰু বিগত 20 দিন ধৰি আচলতে গাঁওবাসীয়ে তেওঁলোকে নিজে ডেকাসকলে ইয়াতে নিজে শ্ৰম দান কৰি নিজৰ ঘৰৰ পৰা স্বতঃস্ফূৰ্তভাৱে বাঁহ খেৰ যি প্ৰয়োজন হয় সকলোবোৰ লৈ আহে আৰু লৈ আহি পেলাই এইখন তালগুৰি পথাৰত তেওঁলোকে বিগত ভোগালী 20 দিন পূৰ্বৰ পৰাই তেওঁলোকে কাম আৰম্ভ কৰে আৰু এক যি নান্দনিক দৃশ্য দেখাবলৈ হৈছে সকলোকে মেজিৰ চৌদিশে প্ৰদক্ষিণ কৰি আছে গাঁওবাসীয়ে আৰু অগ্নি দেৱতাৰ ওচৰত তেওঁলোকে এতিয়া সেৱা ল'ব আশীষ ল'ব যাতে সমাজৰ যি অপায় অমংগল দূৰ হয় আৰু দেখাবলৈ যত্ন কৰিছোঁ যিসকল গাঁওবাসী আছে মহিলাসকল আছে বোৱাৰীসকল আছে সকলো আহি এইখিনিতে উপস্থিত হৈছে এই নান্দনিক দৃশ্য উপভোগ কৰিবলৈ আৰু এই গাঁওবাসীৰ যে এক একতাৰ বান্ধন এয়া সুদৃঢ় কৰে এনেদৰে এক পৰম্পৰা কৰে আৰু আজি কিছু সময় পিছতে এতিয়া প্ৰায় অগ্নি সংযোগ কৰিবলৈ তেওঁলোকে আগবাঢ়িছে মেজিত আৰু এয়া বিহুৰ ঢোল পেঁপা তেওঁলোকে এয়া ধৰণে বিহু মাৰিছে আৰু যে নিভাঁজ অসমীয়া গাঁৱলীয়া কৃষি প্ৰধান অঞ্চলত যে নিভাঁজ অসমীয়া গাঁৱৰ পৰিৱেশ আমি দেখাবলৈ পাওঁ এই তালগুৰি অঞ্চলত প্ৰতি বছৰে যাৰ কাৰণে এক বহু লোক সমাগত হয় আজিৰ দিনটোত এই তালগুৰি অঞ্চলত আৰু এই গাঁওবাসীয়ে এফালে তেওঁলোকে কীৰ্তন কৰি আছে ভগৱানৰ আশীষ লৈছে সকলোৱে যাতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে অপায় অমংগল দূৰ হয় আৰু অসমীয়া সংস্কৃতি পৰম্পৰা ৰক্ষাৰ যি তেওঁলোকে এক চেষ্টা চলাইছে তালগুৰিবাসীয়ে সঁচাকৈ শলাগ ল'বলগীয়া আৰু প্ৰতি বছৰে এই বুলি নহয় প্ৰতি বছৰে তেওঁলোকে এনেধৰণৰ এক প্ৰচেষ্টা হাতত লৈছে নৱপ্ৰজন্ম ইয়াত দেখা পাব আপুনি শিশুৰ পৰা বৃদ্ধলৈকে বোৱাৰীলৈ সকলো শ্ৰেণীৰ লোক ইয়াতে উপস্থিত হয় একত্ৰিত হৈ আজিৰ দিনটোত আৰু মেজি জ্বলোৱাৰ পিছত তেওঁলোকে ইয়াতে দৈ চিৰা এক সুন্দৰ আপ্যায়নৰ ব্যৱস্থা কৰিব অসমীয়া খাদ্য সম্ভাৰ বা অসমীয়া সংস্কৃতি বা অসমীয়া যিসকল আমাৰ কৃষি প্ৰধানত ব্যৱহৃত সঁজুলি সেই সঁজুলিৰ মতে ইয়াতে প্ৰদৰ্শিত কৰা হয় বা অসমীয়া সংস্কৃতি আটাইখিনি ইয়াত ব্যৱহাৰ কৰি যে সংস্কৃতি ৰক্ষাৰ তেওঁলোকে প্ৰয়াস কৰিছে সঁচাকৈ শলাগ ল'বলগীয়া আৰু এফাল দেখাবলৈ যত্ন কৰিছোঁ বিহু মাৰি আছে তেওঁলোকে আৰু আনফালে যিসকল জ্যেষ্ঠ লোক আছে গাঁৱৰ তেওঁলোকে ইয়াতে নাম কীৰ্তন কৰিছে আৰু এতিয়া তেওঁলোকে মেজিত অগ্নি সংযোগ কৰিব অগ্নি দেৱতাৰ ওচৰত তেওঁলোকে আশীষ ল'ব আৰু চৌদিশৰ এক নান্দনিক প্ৰৱেশ